লাখ লোকৰ বাবে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা এগৰাকী মহিলাৰ অৰুণোদয় আঁচনি লাভ নোপোৱাকে নাথাকে প্ৰতিগৰাকী মহিলাই অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ফেব্ৰুৱাৰীতে ডাঙৰ উপহাৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰুণোদয় আঁচনি ধন লাভ কৰাত যদি আপুনি অসুবিধাত পৰিছে বা অৰুণোদয় আঁচনি ধন যদি আপুনি এতিয়ালৈকে পোৱা নাই তেন্তে আপুনি এই তিনিটা কাম কৰক তিনিটা কাম কৰিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধন ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব বহুলোকে কেৱাইচি নকৰে সেই কাৰণে অৰুণোদয় ধন জমা নহয় গতিকে কেৱাইচি কৰক আপুনি যদি অৰুণোদয় হিতাধিকাৰী তেন্তেও আপুনি কৰিব লাগিব অৰুণোদয় আঁচনি যদি এতিয়ালৈকে লাভ কৰা নাই পাবলৈ বিচাৰিছে তেন্তেও কৰিব লাগিব চৰকাৰে টকা দি দিয়ে একাউণ্টত কিন্তু বহু মহিলাই এতিয়ালৈকে লাভ কৰা নাই অৰুণোদয় ধন ইয়াৰ কাৰণ একাউণ্টটো কেৱাইচি আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত ধন জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক এক্টিভ কৰি নাৰাখিলেও কিন্তু আপুনি নাপাব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব যে আপোনাৰ নম্বৰ চেঞ্জ কৰিছে ফোন নম্বৰ এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় সহায়ক থাকিব আৰু যদি মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিসত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব পোনপটীয়াকৈ অভিযোগ দিব পাৰিব আৰু তৃতীয়তে অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ মুকলি কৰিব যদি আপুনি সমস্যাত পৰি অৰুণোদয় ধন লাভ নকৰে তেন্তে আপুনি ঘৰত বহিয়ে ফোন কৰি আপুনি অভিযোগ দিব পাৰিব যেহেতু ফোন নম্বৰ মুকলি কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে কেৱাইচি ন' ইয়ৰ কাষ্টমাৰ বহুতে কেৱাইচি নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো কেৱাইচি হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ এইটো হ'ল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিসত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হ'ল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে
এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম, যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে।